নমস্কাৰ, আপুনি চাই আছে গাঁও চহৰ জিলাৰ খবৰ। মই জয়ন্ত মাধৱ গোস্বামী। কাজিৰঙাত পুনৰ কংগ্ৰেছৰ বিৰুদ্ধে প্ৰতিবাদত নামিল জনতা। গৌৰৱ গগৈ আৰু মীৰা বৰঠাকুৰৰ বিৰুদ্ধে প্ৰতিবাদী শ্লোগানেৰে ৰাইজে উত্তাল কৰিলে কাজিৰঙাৰ ৰাজপথ। কংগ্ৰেছে কাজিৰঙাৰ ইকো সেন্সিটিভ জোন হ্ৰাস কৰাৰ বিৰোধিতা কৰাৰ বিৰুদ্ধে ৰাইজে সাব্যস্ত কৰি আহিছে প্ৰতিবাদী কাৰ্যসূচী। কাৰ্বি আংলঙৰ বৰডেকাৰ পৰা কলিয়াবৰৰ কুঠৰীলৈ বিশাল প্ৰতিবাদী ৰেলী উলিয়াই কংগ্ৰেছৰ বিৰুদ্ধে ৰাইজে সাব্যস্ত কৰে প্ৰতিবাদ। হাতে হাতে বেনাৰ পোষ্টাৰ লৈ কংগ্ৰেছৰ বিৰুদ্ধে প্ৰতিবাদী শ্লোগান সহ কাৰ্বি লোকৰ ইকো সেন্সিটিভ জোন হ্ৰাস কৰাক লৈ চৰকাৰে লোৱা সিদ্ধান্তক আদৰণি জনাই প্ৰতিবাদী জনতাই কাজিৰঙাৰ বাহিৰত থাকি বিভিন্ন মন্তব্য কৰা লোকসকলে কাজিৰঙাৰ সমস্যাৰ কথা বুজি নাপায় বুলি কটাক্ষ প্ৰতিবাদকাৰীৰ। লগতে ইকো সেন্সিটিভ জোন হ্ৰাস কৰাৰ সিদ্ধান্তৰ বিৰুদ্ধে মন্তব্য দিয়াৰ পৰা বিৰত থাকিবলৈ সকীয়াই দিয়ে প্ৰতিবাদী ৰাইজে। ইকো সেন্সিটিভ জোন নামক খিলঞ্জীয়া ৰাইজক হাৰাশাস্তি কৰা বন্ধ কৰক, হাৰাশাস্তি কৰা বন্ধ কৰক। ইনকলাব জিন্দাবাদ, ইনকলাব জিন্দাবাদ। কাজিৰঙা ইকো সেন্সিটিভ জোনৰ নামত একাংশ মানুহ গৌৰৱ গগৈ নিচিনা প্ৰদেশ কংগ্ৰেছ প্ৰেছিডেণ্ট আৰু লগত মীনা বৰঠাকুৰীয়া ডাঙৰীয়ানী, লগত ৰতন ইংতি ডাঙৰীয়া যিহে ইকো সেন্সিটিভ জোন 10 কিলোমিটাৰ হোৱাৰ লগে লগে আটাইতকৈ প্ৰভাৱ পৰা সমষ্টি হৈ গ'ল কাৰ্বি আংলঙত চচেংঘেণ্টা আৰু দুৱাৰবাগৰি। যিহে নেকি দুৱাৰবাগৰি সমষ্টি MEC হিচাপত তেওঁ ইকো সেন্সিটিভ জোন 10 কিলোমিটাৰ হ'ব লাগে বুলি আমি তেওঁক তাত প্ৰতিবাদ কৰিছিলে কহৰা চাৰিআলি। আমি ধিক্কাৰ জনাইছোঁ তেওঁৰ নিচিনা লিডাৰ, কাৰণ কি তেওঁলোকৰ লিডাৰ আমি মানিছোঁ, কিন্তু তেওঁ মন্তব্য দিয়া 10 কিলোমিটাৰ হ'ব লাগে বুলি, 10 কিলোমিটাৰো কম হ'ব, অধিক যাব লাগিব কাৰ্বি আংলঙত, তেনেকৈ আমি কোৱা শুনিছোঁ। তেওঁক আমি ধিক্কাৰ দিছোঁ। ইকো সেন্সিটিভজনৰ সমৰ্থনত আমাৰ দাঁতিকাষৰীয়া ৰাইজ আজি ওলাই আহিছে। এটা কাৰণে ওলাই আহিছে কাৰণ আজি আমি 10-15 বছৰ ধৰি যি সমস্যাত ভুগি আছোঁ, অসম চৰকাৰে এতিয়া যি সিদ্ধান্ত লৈছে 10 কিলোমিটাৰ পৰা 1 কিলোমিটাৰ কৰিব লাগে, এই সিদ্ধান্তৰ সমৰ্থনত আমি দাঁতিকাষৰীয়া ৰাইজ হিচাপে ওলাই আহিছোঁ। কিয়নো আজি 10-15 বছৰ ধৰি আমি বহু সমস্যাত ভুগিব লগা হৈছে। ইয়াতে আমাৰ জলজীৱনৰ আঁচনি ইয়াতে ৰূপায়ণ কৰিব নোৱাৰে, আমাৰ ঘৰৰ বাউণ্ডেৰী ৱাল দিব নোৱাৰোঁ, নানান ধৰণৰ সমস্যা আমাৰ ইয়াতে আছে। গতিকে চৰকাৰে যি সিদ্ধান্ত লৈছে সেই সিদ্ধান্তৰ সপক্ষে আমাৰ ৰাইজ ওলাই আহিছে আৰু আমাৰ ৰাইজে ইয়াক পূৰ্ণ সমৰ্থন জনাইছে। আৰু যিসকল মানুহে বাহিৰত বহি পেলাই আমাৰ ইয়াৰ বিষয়ে কমেণ্ট কৰি আছে, ফেচবুক ইনষ্টাগ্ৰাম খুলিব নোৱাৰি, বহুত নিগেটিভ কমেণ্ট ইয়াত স্প্ৰেড হৈ আছে, আমি তেওঁলোকক ক'ব বিচাৰিছোঁ তেওঁলোকে আহক আমাৰ ইয়াত, তেওঁলোকে আমাৰ ইয়াত আহি থাকক আৰু আমি তেওঁলোকৰ জেগাত থাকোঁ, তেতিয়া তেওঁলোকে উপলব্ধি কৰিব আমি কি ভুগিব লগা হৈ আছে।